নমস্কাৰ ষ্টুডেণ্ট, সকলোৱে ভালে আছা বুলি ভাবিছোঁ আৰু তোমালোকৰ ৰাকিবুল ছাৰে কৈ আছোঁ তোমালোকৰ লগত কেইদিনমান ধৰি পৰীক্ষাৰ মাজতে লাগি আছোঁ আৰু তোমালোকৰ কাৰণে বহুতো কষ্ট কৰিছোঁ। চোৱা, তোমালোকৰ আছামিছৰ যিবিলাক কমন দিছিলোঁ, চোৱা সেইখিনি কমন মোৰ ওচৰত এতিয়াও আছে আৰু তাৰ পৰা বহুতো 95% কমন পৰিছিলে তোমালোকৰ এক্সামত আৰু গোটেই কুৱেশ্যনখিনি মোৰ ওচৰত এতিয়াও আছে। আৰু লগতে যোৱা জেনেৰেল মেথামেটিক্সৰ দিনা তোমালোকক যিখিনি কুৱেশ্যন কমন দিছিলোঁ সেই কুৱেশ্যনখিনিও ইয়াত আছে আৰু ইয়াৰ পৰা তোমালোকৰ 38 নম্বৰ কমন পৰিছিলে। আৰু আজি তোমালোকক এটা গুড নিউজ দিবলৈ গৈ আছোঁ আৰু সেই গুড নিউজটো হৈছে তোমালোকে সকলোৱে IAS Tech আছামৰ চেনেলৰ কমেণ্ট বক্সত সকলোৱে কমেণ্ট কৰি আছা যে জল্দি তোমালোকৰ ছ'চিয়েলৰ কমন কুৱেশ্যনখিনি লাগে থিয়ৰী পাৰ্টৰ আৰু কমন কুৱেশ্যনখিনি মই ইতিমধ্যে প্ৰস্তুত কৰিছোঁ গোটেই দিন কষ্ট কৰি আৰু এয়া থিয়ৰীৰ কুৱেশ্যনখিনি মই ছ'চিয়েলৰ থিয়ৰী কুৱেশ্যনখিনি ইতিমধ্যে মই বনাই দিছোঁ আৰু যিখিনি কুৱেশ্যন তোমালোকে মোৰ এই মেথছ এণ্ড আছামিজ হব চেনেলটোত পোৱাৰ লগতে IAS Tech আছাম চেনেলটোত পাবা। চোৱা, গোটেই কুৱেশ্যনখিনি যদি ভালকৈ পঢ়া মই এইটো থিৰাংকৈ ক'ব পাৰিম যে 100% তোমালোকে থিয়ৰীত যিমানখিনি কুৱেশ্যন ইয়াৰ পৰা দিছোঁ গোটেইখিনি কুৱেশ্যন কমন পৰিব আৰু থিয়ৰীৰ ভিতৰত তোমালোকে 45ৰ ভিতৰত 45এই এইবাৰ কমন পৰিব পাৰে চাগে। চ' গতিকে গোটেইখিনি কুৱেশ্যন আনচাৰ তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকৰ গোটেইখিনি কুৱেশ্যন কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে মই লিখি দিছোঁ প্ৰথমৰ পৰা। চোৱা যে ইতিহাস পাঠত তোমালোকে ইয়াত যিকোনো প্ৰশ্ন ইয়াত যিমান প্ৰশ্ন দিয়া হৈছে আটাইবোৰ 3-4 নাম্বাৰ দি আহিব আৰু দীঘল কুৱেশ্যনখিনি তোমালোকে অনুশীলনী বিচাৰি উলিয়াবা যে 4, 5, 6, 7 ইয়াৰ 7 নম্বৰ কুৱেশ্যনটো 4টা ফলাফল চাবা। মুছলিম লীগ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল, মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি আছিল এইখিনি চাবা। স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কি, পাঠৰ আধাৰত বুজাই লিখা। স্বদেশী আন্দোলনত জাতীয় সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। বেছিকৈ ইম্পৰ্টেণ্ট হৈছে প্ৰশ্নাৱলী 4, 5 and 7 বহুত ইম্পৰ্টেণ্ট। দ্বিতীয় চেপ্টাৰটোত যিকোনো এটা আহিব, এই কুৱেশ্যনখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা, যিকোনো এটা 100% আহিব। 3 নম্বৰ চেপ্টাৰটোৰ কুৱেশ্যন নম্বৰ 1 প্ৰশ্নাৱলীৰ লং কুৱেশ্যন, চ' 1, 3, 4 and 5 ভেৰি ইম্পৰ্টেণ্ট, যিকোনো এটা আহিব। আৰু 4ৰ্থ নম্বৰ চেপ্টাৰৰ মাত্ৰ এই 3টা কুৱেশ্যন দিছোঁ, 5 নম্বৰ দি যিকোনো এটা কুৱেশ্যন আহিব, ভালকৈ চাবা, বহুত ইম্পৰ্টেণ্ট। এতিয়া তোমালোকৰ ভূগোল খণ্ডত মই যাব বিচাৰিছোঁ। ইয়াত যিবোৰ প্ৰশ্ন দিয়া হৈছে আটাইবোৰ দীঘল প্ৰশ্ন আৰু প্ৰথম অধ্যায়ত প্ৰশ্নাৱলীৰ 3, 6, 8, 12, 13, 14 আৰু 15 নম্বৰ প্ৰশ্ন লগতে 1 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পৰা 100% যিকোনো এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত থাকিবই 4 মাৰ্কছ দি। দ্বিতীয় অধ্যায়ত আছে অনুশীলনী 9, 10, 13, 15, 16, 18, 19, 20 আৰু 22 আৰু 23 বহুত ইম্পৰ্টেণ্ট। গোলকীয় উত্তাপৰ বৃদ্ধিৰ বিষয়ে যিটো টপিক, এই টপিকটো বহুত ইম্পৰ্টেণ্ট। 22 আৰু 23 কুৱেশ্যনটো বহুত ভালকৈ চাবা। তৃতীয় নম্বৰ চেপ্টাৰটোত হৈছে 1, 2, 4, 5 যিকোনো এটা 5 নম্বৰ দি আহিবই, 100% আহিব। তোমালোকে কোনো ডাউট কৰিব নালাগে, ভালকৈ চাই যাবা পৰীক্ষালৈ আৰু ভালকৈ দিবা, লিখিবা আৰু ভালকৈ লিখিবৰ কাৰণে ট্ৰাই কৰিবা। চতুৰ্থ নম্বৰ চেপ্টাৰটোত 6, 11, 18, 21, 28, 29, 30, 32, 33, 34, 35 নম্বৰ কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি দিছোঁ। ইয়াৰ উপৰিও তোমালোকৰ 28, 30, 32, 33, 34 আৰু 35 নম্বৰ এইকেইটা ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত নোচোৱাকৈ নাযাবা। লগতে তোমালোকে সকলোৱে জানা যে ছ'চিয়েলত তোমালোকৰ অসমৰ মেপ আহে 4 মাৰ্কছ দি, বহুত ইম্পৰ্টেণ্ট আৰু জেগাখিনি তোমালোকে মুঠামুঠি পাৰি যাবা বুলি মই আশাবাদী আৰু পৰীক্ষা থাকিব। এতিয়া মই যাব বিচাৰিছোঁ তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি খণ্ডত, যিটো খণ্ডত তোমালোকৰ বিশেষকৈ MCQৰ ওপৰত ফ'কাছ কৰিব লাগিব। প্ৰথম চেপ্টাৰটোৰ পৰা তোমালোকৰ এটা 3 নম্বৰৰ কুৱেশ্যন আহে আৰু যিটো পেটাৰ্ণ 2023ৰ পৰা ষ্টাৰ্ট হৈছে, 23-24ত তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ পৰা মাত্ৰ এটা 3 নম্বৰৰ কুৱেশ্যন অহা দেখা গৈছে। বাকী যিমানকেইটা চেপ্টাৰ আছে গোটেইখিনিৰ পৰা MCQ আহিছে। সেই গতিকে মই তোমালোকক এইবাৰ ইম্পৰ্টেণ্ট দিছোঁ যে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল, ইয়াৰ উদ্দেশ্য কি আছিল, অৰ্থাৎ কেবিনেট মিছনৰ বিষয়ে ভালকৈ পঢ়িবা। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা, ভেৰি ইম্পৰ্টেণ্ট। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে ব্যাখ্যা কৰা। লগতে ভাৰতবৰ্ষৰ প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰি নে। দুয়োটা কুৱেশ্যনৰ অৰ্থ একেটাই আৰু আনচাৰটো একেটাই হ'ব বুলি মই তোমালোকে জানা আৰু ভালকৈ লিখিবা। আৰু সংসদীয় গণতন্ত্ৰ কি, ভাৰত আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য,
ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যবোৰ কি কি। ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন 100% আহিব, চিয়ৰ হৈ থাকা আৰু ভালকে পঢ়িবা। এতিয়া বাকী দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অধ্যায়ৰ ইয়াত চোৱা, এইখিনি ইণ্টাৰেষ্টিং এটা কথা, যিটো কথা তোমালোকৰ টিচাৰে ভাল স্কুলত নকলেও মই এতিয়া তোমালোকক ছাজেষ্ট কৰিছো পৰীক্ষাৰ আগমুহূৰ্তত, যে এই তিনিটা চেপ্টাৰৰ পৰা লং প্ৰশ্ন বৰ্তমান নাহে। 2টা বছৰ গৈছে, এতিয়ালৈকে অহা নাই। গতিকে চেপ্টাৰটো MCQ খিনি ভালকে পঢ়িবা। আৰু চোৱা, তোমালোকৰ দ্বিতীয়, তৃতীয় চেপ্টাৰ আৰু চতুৰ্থ চেপ্টাৰৰ লং কুৱেশ্যন সমূহৰ ভিতৰত যদি আহি যায় বেলেগকে, চ' এই কুৱেশ্যন খিনি মই ধুনীয়াকে বাছি উলিয়াইছো। এই কুৱেশ্যন খিনি তোমালোকে ভালকে পঢ়িবা বুলি মই আশাবাদী। আৰু লাষ্টত মই তোমালোকৰ এটা কথা কওঁ, মই এটা মিষ্টেক কৰিছিলো যে ইতিহাস চেপ্টাৰটোৰ বা ইতিহাস খণ্ডটোৰ লাষ্টৰ চেপ্টাৰটোৰ পৰা মই তোমালোকক কমন দিয়া নাছিলো। এতিয়া চোৱা, লাষ্টৰ চেপ্টাৰটোৰ অনুশীলনীৰ প্ৰশ্ন নম্বৰ 10, 22, 23, 24, 25, 26, 27, 28, 31, 33, 34 বহুত ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰতো মই তোমালোকক বাছি উলিয়াই দিছো। 22, 24, 26, 27, 28, 31, 34 নোচোৱাকে নাযাবা, পৰীক্ষাত 100% আহিব এটা 3 নম্বৰ দি। লগতে আৰু এটা কুৱেশ্যন, মই সৰু কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট, যে এইবাৰ আহিব যেন লাগি আছে, ভাৰতবৰ্ষৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। চ' এইখিনি ভালকে পঢ়ি যাবা। মই তোমালোকক কৈছো যে যোৱা পৰীক্ষাখিনি দিয়া কুৱেশ্যনখিনি যদি কমন পৰিছে, এইবাৰ ছচিয়েলত তোমালোকৰ 100% ইয়াৰ পৰা কমন পৰিব। ভালকে পঢ়িবা। যদি 45 থিয়ৰী আছে, 45 নাপালেও তোমালোকে 38, 42 এইখিনি নাম্বাৰ পাই যাবা। আৰু এটা কথা কওঁ তোমালোকক, যে যোৱাবাৰ মই যিখিনি ছচিয়েলৰ কমন দিছিলো, 45ৰ ভিতৰত 42 নাম্বাৰ এটা কমন পৰিছিলে। চ' আৰু ইয়াতে এটা কথা কওঁ, মোৰ চেনেলটোৰ নাম হৈছে মেথছ এণ্ড আছামিজ হোপ। চ' তোমালোকে মোৰ চেনেলটো মেথছ এণ্ড আছামিজ হোপ বুলি ইউটিউবত চাৰ্চ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু লগতে ছচিয়েলৰ যদি MCQ খিনি তোমালোকৰ চেপ্টাৰ ৱাইজ লাগে, মই নতুনকে ভিডিঅ' বনাম আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবা। ধন্যবাদ। ভালকে পৰীক্ষা দিবা বুলি ভাবিছো, আৰু তাকেই আল্লাহ আৰু ভগৱানৰ ওচৰত কামনা কৰিছো।